আজি আমি চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি যে দলীয়ভাৱে আমি 4টা মণ্ডল আছোঁ আৰু এই 4টা মণ্ডলে আজি একেলগে লগ লাগি আসলতে আমি চিপাঝাৰ টিম বিজেপি হিচাপে আজি বিজয় উৎসৱ আজি পালন কৰিছোঁ। আমি দুনিৰ মাজমজিয়া আমি দুনি কৃষ্টি সংঘৰ প্ৰাংগণত আৰু এইভাবে যে আমি এইবেলি চিপাঝাৰ বিধানসভা সমষ্টিত পূৰ্বৰ অভিলেখ ভাঙি একেবাৰে অভিলেখ যে 25,445টা ভোটত লিড লৈ আমি ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়ক এইবাৰ বিপুল ভোটত জয়ী কৰাই লৈ আহিছোঁ। এয়া কেৱল একমাত্ৰ যে ৰূপান্তৰ চিপাঝাৰ গঠন কৰাৰ ক্ষেত্ৰত ছাকচেছ হোৱা বুলি ক'ব লাগে। আমি যোৱা 5টি বছৰত ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় এটা কথাই কৈছিল, আমি ৰাইজৰ কেৱল উন্নয়নৰ স্বাৰ্থত আহিছোঁ, আমাৰ অন্য ইয়াতে চিন্তা কৰিবলগীয়া একো নাই। আৰু আগৰ যিসকল বিধায়কে চিপাঝাৰ বিধানসভা সমষ্টিত দায়িত্ব লৈ যিসোপা কৰি গৈছে সেয়াৰ উত্তৰ ৰাইজে দিলে। কাৰণ চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজ সঁচাকৈ শিক্ষিত আৰু গোটেই অসমে চাই থাকে প্ৰত্যেক বছৰে যে চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজে কি নিৰ্ণয় ল'ব, সেই নিৰ্ণয়ৰ ওপৰতে কিন্তু অসমত এটা প্ৰতিফলন দেখিবলৈ পোৱা যায় আৰু তাৰ প্ৰতিফলন কিন্তু এবাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজে দেখুৱাই দিলে। গতিকে আমি আনন্দিত। পথৰুঘাট মণ্ডলৰ তৰফৰ পৰা আমি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ তৰফৰ পৰা আমি সমষ্টিৰ প্ৰতিগৰাকী আমাৰ শ্ৰদ্ধাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই যে তেখেতসকলে আচলতে এটা সঠিক সিদ্ধান্ত লৈছে, যি সিদ্ধান্ত আগন্তুক সময়ত চিপাঝাৰ বিধানসভা সমষ্টিক এক ভাল দিশ এটালৈকে আগুৱাই লৈ যাব। চিপাঝাৰ বিধানসভা সমষ্টিটোক আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এই সমষ্টিটো তেখেতক আমি গিফ্ট দিব বিচাৰিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ বিৰোধী দলৰ নেতাগৰাকীয়ে এই পাকিস্তানী সেই এজেণ্টগৰাকীক গিফ্ট দিম বুলি কৈছিল চিপাঝাৰ বিধানসভা সমষ্টিক। গতিকে আমি তেখেতসকলে এই কথাটোৱে ক'ব বিচাৰিছোঁ যে যিগৰাকীয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে তেওঁ নিজেই জিকিব নোৱাৰিলে, আৰু সেই কথাটোৱে আমি চিপাঝাৰ বিধানসভা সমষ্টিয়ে প্ৰমাণ কৰি দেখুৱাইছোঁ যে আচলতে ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় এগৰাকী সঁচা অৰ্থত নেতা, যিগৰাকী নেতাৰ কাৰণে আজি আমি চিপাঝাৰ বিধানসভা সমষ্টিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি আকৌ পুনৰবাৰ এটা সমষ্টি, সুন্দৰ সমষ্টি, আমি মূল্যৱান সমষ্টি, এটা ভাল উন্নয়নৰ সমষ্টি আমি কৰিব পাৰিম।